নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিব ওলাইছোঁ অসমীয়া সাহিত্যৰ জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ ৰাধা। এই ৰাধাৰ 14তম খণ্ড। অতীতৰ ঘাঁবোৰ শুকাব পাৰেনে বৰ্তমানে? যিমান সুন্দৰ বা মনোৰম হৈ বৰ্তমান আহিলেও অতীতৰ আঘাত নিৰাময় হৈ উঠেনে? মানি ল'ব পাৰি, ধৰি ল'ব পাৰি, কিন্তু প্ৰকৃত অৰ্থত মচ খাই যায় জানো অতীত? নাই, অতীতক মচি দিব পৰাকৈ কোনো বৰ্তমান ইমান শক্তিশালী হোৱাই নাই। হয়তো সাময়িকভাৱে পাহৰি থকা যায়, হয়তো মনৰ পৰা আঁতৰি গ'ল বুলি নিজক প্ৰত্যয় নিয়াও যায়, কিন্তু এটা মাত্ৰ সৰু সংকেতেই যথেষ্ট অতীতৰ যন্ত্ৰণাময় দুৱাৰখন মোকলাই দিবলৈ। সন্ধ্যাৰ বাবে সেই সংকেত আছিল আয়েশাই কোৱা শব্দটো মা। সাধাৰণ অৰ্থত জানো ই 9 মাহ ৰৈ আছিল সন্ধ্যা নিজৰ মাজত ধাৰণ কৰা এটা প্ৰাণৰ সৈতে। উফ, কেনেকৈ পাহৰা যায় সেই দিনবোৰৰ কথা। সেই যে মাহটোৰ বিশেষ 3 দিন নহা দেখি সন্ধ্যাই অনুৰণক কৈছিল, সিটো সাধাৰণ বুলি একো ভবা নাছিল। হঠাৎ ভাত খাই থাকোঁতে হলকৈ বমি কৰি গৈছিল সন্ধ্যাই বাথৰুমত। লগে লগে অনুৰণৰ বন্ধু ডাক্তৰ প্ৰণৱ শইকীয়াৰ ওচৰলৈ লৈ গৈছিল। তেখেতে কিবা কিবি টেষ্ট কৰোৱাৰ পাছত কৈছিল, আগতে মিঠাই খুৱাই লওঁ, তাৰ পাছতহে ৰিপৰ্ট দিম। অনুৰণে নুবুজাৰ দৰে সুধিছিল, মানে মানে বাপেক হবি তই গৰু? লগে লগে যেন ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছিল অনুৰণ। প্ৰণৱকে দাঙি লৈছিল এবাৰ। প্ৰণৱে ধমকি দিছিল, ঐ পাগল। সন্ধ্যাৰ হাঁহি হাঁহি অৱস্থা নাছিল সেইদিনা। দিনবোৰ যেন আৰু বেছি ৰঙীন হৈ পৰিছিল তেতিয়াৰ পৰা। 2 দিন পাছতে অনুৰণৰ মাক আহি ওলাইছিলহি। আইও মোৰ ৰুণজনী বুলি কেইটা যে চুমা খাইছিল সন্ধ্যাক। সেইজনী শাহুৱেকৰ লগত বৰ্তমান শাহুৱেকৰ কত যে পাৰ্থক্য। মানুহবোৰৰ মৰমত সন্ধ্যা উপচি পৰিছিল। অভিমন্যুৱে ফোনত কৈছিল, ঐ তোৰ পুতেৰ এবাৰ জীয়েৰে মোক মামা বুলি মাতিব নোৱাৰিব, কিন্তু দাদা বুলি মাতিব লাগিব। আই সেইটো কিয় হ'ব? আবে অভিমন্যুৰ ভাগিন আছে বুলি গম পালে মোক চিনেমাত হিৰো ৰোল নিদিয়ে হ'ব বে। তাৰ কথা হাঁহিত বাগৰি পৰিছিল সন্ধ্যা আৰু অনুৰণ। এইবোৰ হাঁহি ধেমালিৰ মাজেৰে কেনেকৈ যে 8 মাহ পাৰ হৈ গ'ল গমেই নাপালে। সন্ধ্যাৰ নিজকে চাই লাজ লাগিছিল। উফন্দি অহা পেটটো, বহল হৈ অহা ভৰিৰ পতাযোৰ, পুৰঠ হৈ অহা বুকুখন দেখি কি যে এক অনন্য মাদকতা পাইছিল। আজিও নুবুজে তাই, অলপ ভয়, অলপ লাজ আৰু বহুত বেছি ভাল লগা। অনুৰণে ফলৰ ৰস আৰু মাদাৰ হৰলিক্স লৈ তাইৰ পিছে পিছেই ঘূৰি আছিল। এদিন নিশা অনুৰণে কৈছিল, যদি ল'ৰা হয় নাম এটা ভাবি থৈছোঁ। কি? ময়ূৰ। সন্ধ্যাৰ চকু চলচলীয়া হৈ পৰিছিল। মনত ভাহি আহিছিল পুৰণি কথাবোৰ। আৱেগত সাৱটি ধৰিছিল তাই অনুৰণক। এই মৰম ৰঙীন সময়বোৰৰ মাজতে এদিন আহিছিল সেই কাল নিশাটো। সন্ধ্যাৰ শৰীৰত অকণমানি প্ৰাণ এটাই থিতাপি লোৱা 9 মাহ হৈছিল। এনেকুৱাতে হঠাৎ এদিন ঘটিছিল ঘটনাটো। অনুৰণে পিছদিনা ছুটী লৈ ঘৰলৈ যোৱাৰ কথা। ডাক্তৰে দিয়া তাৰিখ মতে সন্ধ্যাৰ সন্তান প্ৰসৱ হোৱালৈ এতিয়াও 10 দিনমান বাকী। সেইদিনা সন্ধ্যা বাবে শাহুৱেকে 9 মহীয়া সকামৰ আয়োজন কৰিছিল। পুথি পঢ়াৰ আগতে গোপিনীৰ আগত সেৱা কৰি সন্ধ্যা এবাৰ ওপৰ মহলাত থকা নিজৰ ৰুমলৈ গ'ল। লগত আছিল ঘৰৰ ওচৰৰে ৰুমি খুৰী। এপাকত সন্ধ্যাই ৰুমৰ লগতে সংলগ্ন বাথৰুমত সোমাল। ৰুমি খুৰীয়ে আহি আছো বুলি তল পালেহি। সন্ধ্যাই বাথৰুমত প্ৰস্ৰাৱ কৰি হাত মুখ ধুই ওলাই আহিবলৈ লওঁতেই হঠাৎ মেখেলাত জোঁট পোট খাই বাগৰি পৰি তলবতকৈ। লগে লগে মূৰলৈ কঁপাই দিয়া এক বিষ। তাই আতাহ পাৰি চিঞৰ ধৰিছিল। বিষত এক প্ৰচণ্ড আৰ্তনাদ। কিন্তু সকামৰ কাম কাজত ব্যস্ত থকা ঘৰৰ তলৰ মহলাত কোনেও নুশুনিলে সেই মাত। আহি আছো বুলি কোৱা ৰুমি খুৰীয়েও পাহৰিলে সন্ধ্যাৰ কথা। পাগলৰ দৰে চিঞৰিছিল সন্ধ্যাই। মা, দেউতা, খুৰী নাই, কাৰোৰে উত্তৰ নাছিল। শেষত নাই বুলি জানিও কান্দি কান্দি চিঞৰিছিল সন্ধ্যাই, ৰণ, ৰণ। নাই, ক'ত আৰু আহিব পাৰিব ৰণ? অহা নাছিল কোনো। লাহে লাহে অৱস হৈ পৰিছিল সন্ধ্যা। চিঞৰি চিঞৰি ভঙা মাতত কেৱল এক ফুচফুচনিহে ওলাইছিল। বিষত গোটেই গাৰ হাড়বোৰ যেন গুৰি হৈ গৈছিল। শৰীৰৰ পৰাই নিৰ্গত হৈছিল তেজৰ নৈ। লাহে লাহে চকু জাপ খাই গৈছিল সন্ধ্যাৰ। তাৰ পাছত আৰু তাই
একোৱে মনত নাই। যেতিয়া সন্ধ্যাই সাৰ পাইছিল তাই নিজকে আৱিষ্কাৰ কৰিছিল এখন নাৰ্ছিং হোমৰ বিচনাত। বিচনাৰ কাষত বহি আছিল অনুৰণ, ভৰিৰ ফালে থিয় হৈ আছে অন্তৰা। সন্মুখৰ আন এখন বিচনাত অনুৰণৰ মাক দেউতাক। সন্ধ্যাই নিজৰ ওফন্দি থকা পেটটোত হাত ফুৰাইছিল, যেন উদং উদং। ৰঙা হৈ থকা অনুৰণৰ চকুযোৰ দেখি ভয়ে ভয়ে সুধিছিল সন্ধ্যাই, আমাৰ মাইনা ক'ত আছে ৰণ? অনুৰণ নিশ্চুপ। এনেতে নাৰ্ছগৰাকী এটা কপাহ কোমল পুতলা আনি তুলি দিছিল সন্ধ্যাৰ কোলাত। ফূৰ্তিত ক'ব নোৱাৰা হৈছিল সন্ধ্যা। উফ, সুখ বোলা বস্তুটোক যেন আজি চুই চাব পাৰিছে তাই। হাঁহি হাঁহি কৈছিল, চোৱা ৰণ, তোমাৰ ময়ূৰে আহিলচোন। অভিনয় ফোন এটা কৰা না, কৈ দিম তাক ময়ূৰ আকৌ আহিল। এটা সময়ত ৰৈ গৈছিল সন্ধ্যাৰ হাঁহিবোৰ। তাৰ সলনি আহিছিল প্ৰশ্নৰ বৰষুণ। মাইনাই এবাৰো কন্দা নাই কিয়? গাখীৰ নাখায় যে? গাটো ইমান চেঁচা কিয় পৰি আছে? বহুবাৰ সুধিও একো উত্তৰ নাপাই সন্ধ্যাই চিঞৰি উঠিছিল, কোৱা না ৰণ, কি হৈছে মাইনাৰ? অনুনৰ দেউতাকে উচুপি উচুপি বাহিৰলৈ ওলাই গৈছিল। কান্দি কান্দি অন্তৰা বহি পৰিছিল বিচনাত। অনুৰে সন্ধ্যাৰ মূৰত হাত ফুৰাই কপা কপা মাতেৰে কৈছিল, ময়ূৰে আকৌ এবাৰ আমাক এৰি গুচি গ'ল ৰণ। কি? গোটেই নাৰ্ছিং হোম কঁপি উঠিছিল সন্ধ্যাৰ চিঞৰত। কান্দি কান্দি বাউলি হৈছিল তাই। কমকৈ শব্দ কৰক বুলি ক'বলৈ নাৰ্ছজনীয়েও উচুপি উচুপি কান্দিছিল। অনুনৰ বন্ধু ডাক্তৰজনে সন্ধ্যাৰ ভৰি চুই কৈছিল, ক্ষমা কৰি দিয়ক বৌ, নোৱাৰিলোঁ মই তাক উভতাই আনিব। খোৱা শোৱা চব বাদ দিছিল সন্ধ্যাই। পাগলৰ দৰে কেতিয়াবা ৰুমৰ বস্তু দলিয়াই লণ্ড ভণ্ড কৰিছিল, কেতিয়াবা সৰু ছোৱালীৰ দৰে অকলে অকলে হাঁহিছিল। মাজৰাতি ঘৰৰ পৰা ওলাই যাবলৈ ধৰিছিল। শেষত আন উপায় নেদেখি অৰুণে কান্দি কান্দি ফোন লগাইছিল অভিমন্যুলৈ। মই হাৰি গৈছোঁ অভি, মই পৰা নাই। তাইক বচোৱাহি তুমি, তাই শেষ হৈ যাব অভি এনেকৈ। এৰা, হয়তো এইখিনিতেই প্ৰেমে হাৰ স্বীকাৰ কৰিছে। এইখিনিতেই বন্ধুত্ব জিকি যায়। বন্ধুত্বৰ দৰে আৱৰণ, বন্ধুত্বৰ দৰে সামৰণ ক'তো নাথাকে, ক'তোৱেই নাথাকে। নাথাকে প্ৰেমতো, নাথাকে সম্বন্ধতো। নিজৰ সকলো শ্বুটিং বাদ দি অভিমন্যু দৌৰি আহিছিল সন্ধ্যাৰ কাষলৈ। নাছিল, সেইজনী তাৰ ৰাংঢালী সন্ধ্যা নাছিল। আছিল মাত্ৰ এটা উশাহ লৈ থকা মৃতদেহ। অভিমন্যুক সাৱটি বাউলি হৈ কান্দিছিল তাই। তাক আনি দে অভি, তাক আনি দে না, মই মৰি থাকিম নহ'লে, মোক মৰি যাবলৈ দে, ফেকুৰি ফেকুৰি কৈছিল সি। মৰি যাবলৈ দিব লাগে তোক? মৰি যাবি তই? আৰু মই কাৰ কাৰণে জীয়াই থাকিম ঐ পাগলী? মোক এৰি যাবি হা তই? অনুৰক এৰি যাবি তই? এই মৃত্যু আমাতকৈ বেছি ওচৰৰ পৰা কোনে দেখিছে ক? কষ্ট হৈছে, হ'বই, কিন্তু জীৱনৰ বিকল্প জানো মৃত্যু হ'ব পাৰে ক? অভিমন্যু প্ৰায় 10 দিনমান আছিল সন্ধ্যাৰ লগত। লাহে লাহে সুস্থিৰ হৈছিল তাই। অভিমন্যুৰ দুই এটা কথাত হাঁহিবলৈ লৈছিল। আগতকৈ বহুখিনি স্বাভাৱিক হৈছিল, যেন মৃত্যু পথৰ পৰা উভতি আহিছিল সন্ধ্যা। অনুৰে ভাবিছিল লাহে লাহে কথাবোৰ পাহৰিব সন্ধ্যাই। সন্ধ্যাইও ভাবিছিল এদিন হ'লেও ভৰিব পুনৰ তাইৰ উদং কলা। কিন্তু জীৱনে যেতিয়া যন্ত্ৰণা দিওঁ বুলি ভাবে, সময়ৰ হিচাপ নকৰাকৈ দিয়ে। এদিন অকস্মাত তীব্ৰ পেটৰ বিষৰ জৰ্জৰিত হৈছিল সন্ধ্যা। ততাতৈয়াকৈ নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হ'ল। নিষ্ঠুৰ সময়, কঠোৰ ঈশ্বৰ। সন্ধ্যাৰ জৰায়ুত থিতাপি লৈছে এটা টিউমাৰে। প্ৰাণ বচাবলৈ ডাক্তৰে কাটি পেলাব লগা হৈছিল সন্ধ্যাৰ জৰায়ু। চিৰদিনলৈ বন্ধ হৈছিল সন্ধ্যাৰ কোলালৈ পুতলা অহাৰ এটা বাট। অনুনহঁতৰ পৰিয়ালত যেন কঁপনি উঠিছিল সেই খবৰে। সন্ধ্যাক অপাৰেশ্যন থিয়েটাৰৰ পৰা উলিওৱাৰ আগতেই ঘৰলৈ গুচি আহিছিল অনুনৰ মাক। অনুনৰ ভয় হৈছিল সন্ধ্যা হয়তো এইবাৰ একেবাৰে ভাঙি পৰিব। কিন্তু নাই, সন্ধ্যাই সকলো গম পায়ো নীৰৱে ৰৈছিল মাত্ৰ। নাই, তাই এবাৰো কন্দা নাছিল। না, কাৰোবাৰ লগত কথা পাতিছিল, নিত্য নৈমিত্তিক কামবোৰ কৰি গৈছিল মাত্ৰ। দিনটোত কেতিয়াবা এটা শব্দ নোকোৱাকৈও পাৰ হৈছিল। লাহে লাহে যেন জড়পদাৰ্থ হৈ পৰিছিল সন্ধ্যাই। কোনোবাই কিবা সুধিলে একো নাই, ভালে আছোঁ মই, বাক্যটো মন্ত্ৰৰ দৰে আওৰাইছিল। অনুনৰ মাকৰ কথাৰ হেল নীৰৱে সহিছিল। এৰা, এটা সীমাৰ পাছত দুখবোৰৰ চাগে বুকুৰ ওচৰত হাৰ মানে।
এটা সময়ৰ পাছত চকু পানীও চাগে শুকাই যায়। জলি জলি ছাই হোৱাৰ পাছত জানো পুনৰ জ্বলাব পৰা যায়? সন্ধ্যাৰো তেনেকুৱাই হৈছিল। তাৰ পাছতে মহানগৰীলৈ সন্ধ্যাৰ আগমন, বিশেষকৈ অন্তৰাৰ হস্তক্ষেপত। আৰু তাৰ পাছৰ পৰা, মেম আপুনি ইয়াত? হঠাৎ আয়েশাৰ মাতত অতীতৰ পৰা উভতি আহিল সন্ধ্যা। আয়েশা, ফাইনেলি যে চেঞ্জ আহিল তোমাৰ। ৰ'বা, মই নাৰ্ছক মাতি আনো। সন্ধ্যা উঠি যাওঁতেই নাৰ্ছগৰাকী সোমাই আহিলেই। আয়েশাক এবাৰ পৰীক্ষা কৰি চেলেন এটা নতুনকৈ দিলে আৰু শুবলৈ ক'লে। সন্ধ্যাৰ লগত দুই এটা কথা পাতি আয়েশা টোপনি গ'ল। সন্ধ্যাই বেগত লৈ অনা ৰাধাখন মেলি ল'লে। অলপ আগতে মনৰ পৰা সেই অতীতৰ ৰাধাইহে তাইক মোকলাব পাৰিব যেন। ৰাধা, ঐ ৰাধা, টোপনি গ'লা নেকি? হঠাৎ কাৰোবাৰ মাতত বেঞ্চৰ পৰা মূৰ তুলি চাই দেখিলে, হেই, কি কৰি আছে বাৰু? অথনিতে শৰতৰ ওচৰৰ পৰা আহি এতিয়ালৈকে এনেকৈয়ে ক্লাছতে মূৰ পেলাই শুই আছে তাই। চবেই দেখি কি কি ভাবিছে চাগে ঠিক নাই। মূৰ তুলি চাওঁতে দেখে সিহঁতৰ ক্লাছৰে ৰিতুল ৰৈ আছে। নাই ৰিতুল, এনেই অলপ কোৱাচোন, মোক এটা সহায় কৰি দিবি। মানে মোৰ লগত এফালে গৈ দিব লাগে। ক'লৈ? নাৰ্ছিং হোমলৈ। কিয়? ৰাধাৰ প্ৰশ্নত ৰিতুল অলপ সময় মৌন হ'ল। চকুযোৰ যেন চলচলীয়া হৈ পৰিল তাৰ। ৰাধাই তাৰ বাহুত হাত দি সুধিলে, ঐ ল'ৰা, কি হৈছে তোৰ কচোন? মানে ৰাধা, মোৰ নহয়, বাৰহে। বাৰ বৰ বেয়া অসুখ এটা হৈছে। 3 দিনমান হ'ল নাৰ্ছিং হোমত আছে। গাঁৱৰ পৰা এনেকৈ আহিবলৈ অসুবিধা। জানই, মোৰ চাইকেলো নাই, কোনে আনিব? সেয়ে তাইক এবাৰ চাই আহিব। তাৰ মাতটো থকাথকি হৈ পৰিল। ৰাধাই থিয় হৈ ক'লে, হেই, এই কথাটোত কিয় এনেকুৱা কৰিছা? যা, মোৰ চাইকেলখন লৈ যা। তয়ো বল না, মই অকলে গ'লে চবেই সুধি থাকিব। মোৰ ক'বলৈ মন নাই, কিন্তু তই লগত গ'লে সুধিবলৈ সাহস নকৰে কোনেও। এইবাৰ ৰাধাৰ হাঁহি উঠিল। কথাটো মিছা নহয়। ৰাধাৰ লগত থাকিলে যেন সকলো সুৰক্ষিত। কতোবাৰ লগৰ ছোৱালীয়ে প্ৰেমিকক লগ কৰিবলৈ যাওঁতে তাইক লৈ গৈছে। হ'ব দে, ব'ল বাৰু। চাইকেল মই চলাম কিন্তু, নহ'লে জোকাব চবেই মোক। ৰাধাই হাঁহি এটা মাৰি ক'লে, হ'ব দে বোপাই। মনটো ফৰকাল লাগিল ৰাধাৰ। আচলতে আনক সহায় কৰাটো এটা বেলেগ তৃপ্তি থাকে, যিটো তৃপ্তি স্বাৰ্থপৰ মানুহে কোনো কালেই বুজিব নোৱাৰে। নাৰ্ছিং হোমৰ বাহিৰতে ৰ'ল ৰাধা। ৰিতুলে তাইক দিবলৈ অলপ সংকোচ কৰিলে। ৰাধাইও ভালেই পালে। তাই ৱেটিং ৰুমতে বহিল। সি বায়েকৰ কেবিনৰ পৰা আহিলগৈ। তাৰপিছত আকৌ চাইকেলেৰে সিহঁত কলেজ পালেহি। আহি গম পালে আজি আৰু ক্লাছ হেনো নহয়। ভালেই পালে তাই। এনেও আজি ক্লাছ কৰাৰ মন অলপো নাই। চাইকেল লৈ তাই কলৈকো নোৰোৱাকৈ গুচি আহিল। আহি থাকোঁতে বাটত পিছফালৰ পৰা চাইকেলৰ টিলিঙাৰ শব্দ। তাই কাষলৈ গ'ল, কিন্তু পিছৰজন পাৰ হৈ নগৈ আকৌ বজাইছে। এপাকত তাই খঙত কোন মূৰ্খ বুলি এইটো ঘূৰি চাওঁতে দেখে তাইৰ পিছফালে চাইকেলত সেয়া শৰৎ। ৰাধাই চাইকেলৰ পৰা নামি দিলে আৰু লগে লগে ক'লে, ছাৰ আপুনি? শৰতো ৰৈ গ'ল। নামি দিলা যে? আগতে দেউতাই কয় শিক্ষকক দেখিলে চাইকেলৰ পৰা নামি দিব লাগে বুলি। আপুনি গৈ লওক ছাৰ। কোন ছাৰ? আপুনি? মই কেতিয়াৰ পৰা ছাৰ হ'লোঁ? এইবাৰ ৰাধাই খঙেৰে চালে। এই মানুহটোৱে সঁচাকৈ বুজা নাই নে নুবুজাৰ ভাও ধৰিছে? এইবাৰহে শৰতৰ কথাটো মনত পৰিল। লগে লগে হাঁহি উঠিল সি। তোমাৰ নিশাৰ কথাত খং উঠিল মানে? ব'লা, কৈ আছোঁ। নাযাওঁ, আপুনি যাওক। ৰাধা, ব'লা, মই কৈ আছোঁ নহয়। মোৰ শুনিবলৈ মন যোৱা নাই ছাৰ, আপুনি যাওক। মই যাওঁ। শৰতে উপায় নেদেখি ওচৰৰ দোকান এখনলৈ দেখুৱাই ক'লে, ঠিক আছে, ইয়াতে চাহ একাপ খাম ব'লা। ৰাধাই গহীন হৈ উত্তৰ দিলে, মই খালোঁ, এতিয়া আৰু নাখাওঁ। আপুনি যাওক। যদি ইয়াতে ৰয় তেন্তে ময়েই যাওঁ। এই বুলি তাই চাইকেলত উঠিল। শৰতে এইবাৰ নিজৰ চাইকেলৰ পৰা নামি গৈ ৰাধাৰ চাইকেলখন আগভেটি থৈলে। জেদেৰো এটা সীমা থাকে ৰাধা। শুনা, অথনি নিশাৰ কথা মই একো মাত মতা নাছিলোঁ, কাৰণ মই নিবিচাৰোঁ কলেজত তোমাৰ ওপৰত কোনোবাই মোৰ বাবে আঙুলি উঠাওক। কলেজত তুমি ছাৰ বুলি সম্বোধন কৰাই বিচাৰোঁ।
তোমাৰ আৰু মোৰ কথা পাতি আনে চাহমেল কৰাটো সহ্য মই কৰিব নোৱাৰোঁ। ৰাধা এইবাৰ মনে মনে ৰ'ল। শৰতে পুনৰ ক'লে, আৰু এটা কথা, ছাৰে মাতিবলৈ বেয়া পাইছা ঠিক আছে, কিন্তু দাদা বুলিও নামাতিবা। তোমাৰ দাদা হ'বলৈ মোৰ কোনো চখ লগা নাই। ৰাধা পুনৰ নিশ্চুপ। শৰৎ এইবাৰ তাই কিছু কাষলৈ আহি সৰুকৈ ক'লে, তোমাক ভনী বনাবলৈও ময়োতো ইমান মূৰ্খ নহয়। হা? কি কি ক'লে শৰতে? ৰাধা যেন জয় পৰিব এতিয়া। মানুহৰ পৰা তাই সলনি হৈছে যেন লাজুকীলৈ। উফ, এই মুহূৰ্ততে গোটেই পৃথিৱীখন এন্ধাৰ হৈ যোৱা হ'লে, এই মুহূৰ্ততে ৰাধা স্নেহালয়ত দৌৰি সোমাব পৰা হ'লে, দৌৰ মাৰিব নেকি তাই? ভৰিত যেন গজি উঠিছে শিপা, লৰচৰ কৰিব নোৱাৰাকৈ। বুকুৰ ভিতৰত সেয়া যেন মাঘ বিহুৰ সময়ৰ ঢেঁকীশালখন। নোৰোৱাকৈ ঠেংক্লুক শব্দ যেন। এইফালে কথাটো কৈয়ে শৰৎ নৰল। চাইকেল লৈ ফুৱাই উৰি যোৱা দি গুচি গ'ল। কি অৱস্থাত ৰাধাত তাৰ পৰা আহি ঘৰ সোমাইছেহি তাই নিজেও নাজানে। কপা ভাল লগা এটা ভৰাই অনা ৰাধাৰ আলফুল যেন হোৱা মনটো পুনৰ খং আৰু জেদেৰে ভৰি পৰিল ঘৰ সোমায়েই। ঘৰৰ পৰাই কাপোৰ সলাই ভাত খাই আছিল তাই। আজি সোনকালে কলেজৰ পৰা অহাৰ বাবে ঘৰৰ বাকীবোৰেও একেলগে খাই আছিল। খোৱাৰ মাজতে বৈকুণ্ঠই কথাটো উলিয়ালে, কলেজত কি কৰিব গৈ আছ তই এইবোৰ? ৰাধাই বুজি নাপাই সুধিলে, মানে মই ইলেকশ্যনৰ কথা কৈছোঁ। পঢ়িবলৈ গৈছ পঢ়, কিহৰ আকৌ এইবোৰ ৰাজনীতি? কিয়, মইতো পঢ়া ক্ষতি কৰি ৰাজনীতি কৰা নাই। ৰাজনীতি দেখোন তই বেয়াই পাওঁ। অলকে হওক দেখোন। বৈকুণ্ঠৰ কথা শেষ নহওঁতেই ৰাধাই ক'লে, ৰাজনীতি বেয়া পাওঁ মই দুৰ্নীতি বেয়া পাওঁ। আৰু তহঁতৰ সেই অলকেশে ৰাজনীতি কৰে নে দুৰ্নীতি কৰে সেয়া তয়ো ভালকৈ জান। বৈকুণ্ঠই অলপ পৰ ৰৈ পাতল সুৰত ক'লে, কিন্তু চাবি, ৰাজনীতিৰ নামত যাতে এই চৌধুৰী পৰিয়ালৰ নাম বদনামী নহয়। ৰাজনীতি এখন চক্ৰবেহু, ইয়াত সোমোৱা মানেই অভিমন্যুৰ দৰে অৱস্থা হ'ব। ৰাধাই গহীন হৈ ক'লে, চক্ৰবেহুত সোমাব লাগিলে অৰ্জুন হৈয়ে সোমাম। অভিমন্যু হৈ মৃত্যুৰ পাছত বীৰ আখ্যা পোৱাৰ বাসনা মোৰ নাই। কথা কৈ শেষৰ ভাতকেইটা খাই উঠি তাই উঠি গ'ল গপছত। তাই যোৱাৰ ফালে চাই হুমুনিয়াহ সৰালে কুন্তলাই। মনোহৰাই বিৰক্তিৰে মূৰ ঘূৰালে। বৈকুণ্ঠই নিজক কোৱাৰ দৰেই ক'লে, ইমান অহংকাৰ। ধৰ্মৰ নয়নে হাঁহি এটা মাৰি ক'লে, কাৰণ তাই মোৰ নাতিনী। এই কথাষাৰতে যেন গোটেই আলোচনাটোৰে অন্ত পৰিল। ইয়াৰ পাছত আৰু এই কথালৈ একো কথা নক'লে কোনেও। হঠাৎ বাজি উঠিল সন্ধ্যাৰ ফোনটো। কিতাপখনৰ মাজত বুকমাৰ্ক ভৰাই তাই ফোনটোলৈ চালে। হাঁহি উঠিল মুখত। এটা নামেও কঢ়িয়াই আনে হাঁহি, এই শব্দয়ো ভৰাই দিয়ে নে বুকু? এটা নামতে সামৰিব পাৰিনে পৃথিৱীৰ সমস্ত ভালপোৱা ভৰসা? এৰা, সন্ধ্যাৰ বাবে সেই নামটো অনুৰণ, কেৱল অনুৰণ। ফোনটো ৰিচিভ কৰোঁতে সিফালৰ পৰা অনুৰণৰ মাত, এবাৰ ফোনটো কৰিব পাৰা ৰুণ, মই বাহিৰে তালৈকে গ'লোঁ হয়। অনুৰণৰ মাতত সেই সুৰটো সন্ধ্যাৰ আটাইতকৈ প্ৰিয়। অলপ অভিমান আৰু অলপ মৰমৰ এটা ভাল লগা সংমিশ্ৰণ। সি যে অভিমানো কৰিব নাজানে। অভিমানৰ পৰা আৰম্ভ হৈ শেষত মৰমতে শেষ হৈ যায়। সন্ধ্যাই লাহেকৈ ক'লে, দিনটো ব্যস্ত থকাৰ পাছত আকৌ তোমাক মাতিম নেকি? একো নাই, ৰেষ্ট লোৱা তুমি, মই আছোঁ ঠিকে। হ'লেও হয়, এতিয়া অন্তৰাই কওঁতেহে গম পাইছোঁ। মায়ে একো কোৱা নাই? নাই কোৱা? কিয়? নাই দিয়া, খোৱা তুমি, ফোনটো লাগি থাকক দিয়া। হোষ্টেল পাইছা এয়া? অনুনাই হাঁহি পালে। অলপ কথা পাতি ফোনটো থলেহি। সন্ধ্যাৰ মাতটোতে যেন কিবা এটা আছে। এই মাতটো লগত থাকিলে সি পৃথিৱীৰ কথা একো নাভাবে। আজি সন্ধ্যা নাই, সেয়ে সি সিহঁতৰ বিয়াৰ এলবামটো উলিয়াই ল'লে। এফালৰ পৰা চাই গ'ল তাৰ জীৱনৰ আটাইতকৈ ভাল লগা সময়খিনি। বিচনাত পৰি আছে যদিও টোপনি অহা নাই অন্তৰাৰ। নাৰ্ছিং হোমৰ পৰা হৈ অহা সন্দেহটো ঘৰ আহি পোৱাৰ পাছতে তাই বেছি হৈছিল। মেকে তাইক দেখিয়েই সুধিছিল, তই আহিলি যে? কিয়, মই আহিলে কি হয়? মেকে থতমত খাইছিল তাইৰ প্ৰশ্নত। ইয়াৰ পিছত তনয়াই সন্ধ্যাৰ গাউনটো পিন্ধা দেখিও তাই কিবা ভাল লগা নাছিল। গেষ্ট ৰুমৰ ডাঙৰ বিচনাখন মাক আৰু তনয়া হৈছে, আনখনত অন্তৰা।
তাইৰ মনটো সন্ধ্যাৰ লগতহে আছেগৈ। কি মাটিৰে গঢ়া তাই বৌকজনী, কিমান বেছি সহ্য কৰিব পাৰে। নিজৰ সতিনী বিচাৰি ফুৰা শাহুৱেকক কেনেকৈ সহজভাৱে ল'ব পাৰে। সেইবাবে তাইক লৈ বেছি চিন্তা অন্তৰাৰ। কথাবোৰ ভাবি থাকোঁতে এটা শব্দ শুনিলে অন্তৰাই। কিহৰ শব্দ বাৰু? উঠি যাব নেকি? আকৌ মাকে যদি সাৰ পায়? কিন্তু শব্দটো শেষত অন্তৰাই টৰ্চটো মাৰি চালে। লগে লগে খঙত মূৰটো উতলি উঠিল তাইৰ। কাৰণ ডাঙৰ বিচনাখনত অকলে শুই আছে মাক, কাষত তনয়া নাই। তাৰমানে ক'লৈ গৈছে তাই? কিমান সময়ে বা হ'ল যোৱা? খঙত বিচনাৰ কাপোৰখন দলিয়াই উঠি আহিল তাই। প্ৰিয় শ্ৰোতাসকল, কৌশিক নন্দন বৰুৱাৰ ৰাধাৰ এয়া আছিল 12তম খণ্ড। ধন্যবাদ।